দুলিয়াজানত মৃতদেহ উদ্ধাৰ দুলিয়াজানৰ ৬ নম্বৰ অঞ্চলৰ জাগুন পথাৰত এটা পিটনিত উদ্ধাৰ হয় মৃতদেহটো দুলিয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰা হয় তদন্তৰ পাছত মৃতদেহটো দুলিয়াজানৰ গুটিবাৰী অঞ্চলৰ যুগল ৰাউতিয়াৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃত ব্যক্তিজনৰ বয়স ৬৭ বছৰ বুলি জানিব পৰা গৈছে মানুহজন ৫ দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল পিছত মৃতদেহটো দুলিয়াজান আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় আসাম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ঘটনাটো এনেকুৱা হৈছিলে কি আমাৰ ককাইদেউ যোনটো এতিয়া ডেড বডি লৈ আহিছে যে সেইটো মানে আমাৰ ককাইদেউ আছিলে তাৰপিছত তেনেকুৱা 4-দিনমান হৈ গ'ল আজি লগাই তাৰপিছত আমি ভাবিলোঁ কি কাৰোবাৰ ঘৰত আছে বুলি তাৰপিছত আমি বিচাৰো কৰিলোঁ তাৰপিছত এনেকুৱা নাপালোঁতো আজি এইটো থানাত আহি কিনে গম পাইছোঁ কি ইয়াত আনিছোঁ যুগল ৰাউতিয়া বয়স কিমান হ'ব? বয়স 67 ক'ত পাইছে ডেড বডিটো 6 নম্বৰ জাগুন পথাৰত জাগন পথাৰ? অঁ কি হয় মৰিলে বুলি ভাবে? কি হয় মৰিছে বুলি ভাবে? মইতো এতিয়াতো ইমানটো বেমাৰ-চেমাৰটো একো নাছিলে এতিয়াতো কেনেকুৱা মানে পানীতে হেৰি হৈ বুলি মৰিছে এতিয়া